গুড মৰ্নিং এভৰিৱান। এই ভিডিঅ'টো অসম পুলিচ আৰু ইণ্ডিয়ান আৰ্মি। মোৰ ভিডিঅ' যিমান ল'ৰা ছোৱালীয়ে চাই বেছিভাগ ল'ৰা ছোৱালীয়ে ইণ্ডিয়ান আৰ্মি বা অসম পুলিচত এপ্লাই কৰিছে নাইবা এপ্লাই কৰিব। কিছুমানে অসম পুলিচত ৰানিং কৰি আহিছে বা কিছুমানে ইণ্ডিয়ান আৰ্মিত ৰানিং কৰি আহিছে, হয়তো চাকৰি নাপালে মোৰ দৰে। এই ভিডিঅ'টোত অসম পুলিচ আৰু ইণ্ডিয়ান আৰ্মিৰ পাৰ্থক্যবোৰ আপোনালোকে দেখা পাব। চাওক, ইণ্ডিয়ান আৰ্মিত এই 3 বছৰত ইমান ল'ৰা ছোৱালীয়ে চাকৰি পালে, কিন্তু অসম পুলিচত কি হ'ল, এটাও চাকৰি পোৱা নাই। সেই বিষয়ে এই ভিডিঅ'টোত আপোনালোকক জনাম। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। গোটেইখিনি চোৱাৰ পিছত আপোনালোকে গম পাব যে আমি কি লছ কৰিছোঁ লাইফটোত, কি লাভ কৰিছোঁ। যিবোৰ ল'ৰা ছোৱালীয়ে ইণ্ডিয়ান আৰ্মিত বিশেষকৈ এপ্লাই কৰিম বুলি ভাবি আছে, চাকৰি কৰিম বুলি ভাবি আছে, তেওঁলোকৰ বাবে আগতে কৈ লওঁ। তাৰপিছত অসম পুলিচত ABUBত চাকৰি কৰাখিনিৰ বাবে কৈ আছোঁ। ইণ্ডিয়ান আৰ্মিত 3 বছৰত আজিলৈকে মই অসমৰ মাত্ৰ লৱাৰ আছামৰে ধৰিছোঁ। GDৰ বাবে 250কে আপোনালোকে হিচাপ কৰক, প্ৰায় 600টা ল'ৰা বুলি ধৰি লৈছোঁ মই। 600টা ল'ৰাই, মানে মই 250কেও ধৰা নাই, 200কে ধৰিছোঁ। 600টা ল'ৰাই চাকৰি পাইছে এতিয়ালৈকে GD। বাকীবোৰ ডিপাৰ্টমেণ্ট ট্ৰেডমেন বা বাকীবোৰ মই ধৰাই নাই, কেৱল GD। আৰু ঠিক তেনেদৰে লৱাৰ আছামৰ বাহিৰেও আপাৰ আছাম আছে, মিডিল আছাম আছে, যিহেতু 3-4টা ঠাইত ইণ্ডিয়ান আৰ্মিৰ অপেন ডেলি হয়। ঠিক তেনেদৰে 3000-4000 ল'ৰাই চাকৰি পাই গৈছে ইণ্ডিয়ান আৰ্মিত অসমৰ পৰা। কিন্তু অসম পুলিচত এতিয়ালৈকে 0। এই ইণ্ডিয়ান আৰ্মিত যে চাকৰি পাইছে সেইটোৰ বিষয়ে মই কৈ আছোঁ। ইণ্ডিয়ান আৰ্মিত যিটো ৰেলী হয়, সেইটো যিটো প্ৰচেছত হয়, মাত্ৰ 3 মাহত ল'ৰা ছোৱালীয়ে চাকৰি পাই যাব পাৰে। এতিয়া যিহেতু ছোৱালীৰ অপেন ৰেলীৰ বাবে এপ্লাই চলি আছে, ঠিক তেনেদৰে ল'ৰাৰো চলে। যদি আপোনালোকে এতিয়াও ছোৱালীখিনি এপ্লাই কৰা নাই, তেনেহ'লে এপ্লাই কৰি লওক, যিহেতু আপোনালোকৰ বাবে এটা ভাল চান্স। এতিয়া কৈ দিওঁ, ইণ্ডিয়ান আৰ্মিত এপ্লাই চলিব ধৰি লৈছোঁ আজিৰ পৰা এপ্লাই চলিব, এমাহ সময় থাকিব। এই এমাহত এপ্লাই চলা হৈ যাব। এই এপ্লাই চলা শেষ হোৱাৰ লগে লগে প্ৰায় 10 দিনমানৰ ভিতৰতে এডমিট কাৰ্ড আপোনালোকে পাই যাব। এডমিট কাৰ্ডখন পোৱাৰ 10 দিনমান পিছতে আপোনালোকে ৰানিং কৰিব যাব পাৰিব। ধৰি লৈছোঁ আজি আমাৰ এডমিট কাৰ্ড আহিছে, আজিৰ পৰা 10 দিন পিছত আমি ৰানিং কৰিব যাম। মানে এপ্লাই কৰোঁতে 1 মাহ গ'ল, এডমিট আহোঁতে 10 দিন গ'ল, ৰানিং কৰোঁতে 10 দিন, মানে 20 দিন, টোটেল 2 মাহ ধৰি লৈছোঁ মই। ৰানিং, মেডিকেল বা আপোনালোকে ৰিমেডিকেলে হওক, 2 মাহত সম্পূৰ্ণ হৈ গ'ল। 2 মাহৰ পিছত কেইদিনমান পিছতে আৰ্মিৰ ৰিটেন টেষ্ট হয়। GD হওক, ট্ৰেডমেন হওক, ক্লাৰ্ক হওক, গোটেইকেইটা ডিপাৰ্টমেণ্টৰ বাবে ৰিটেন টেষ্ট হয়। ৰিটেন টেষ্ট হোৱাৰ পিছত মানে এইখিনিতে আপোনালোকে এইটো নাভাবিব যে ভিডিঅ'টোৰ কোনো ধৰণৰ মূল্য নাই। যিখিনিয়ে এতিয়া নতুনকৈ এপ্লাই কৰিব তেওঁলোকৰ বাবে কৈ আছোঁ, তেওঁলোকে হয়তো গম নাপায় প্ৰচেছটো। ইণ্ডিয়ান আৰ্মিত ফাৰ্ষ্ট যেতিয়া সোমাব, আপোনাৰ হাইটটো চাব, হাইটটো চোৱাৰ পিছত আপোনাৰ ৰানিং হ'ব। ৰানিং হোৱাৰ পিছত আপোনালোকে সেইদিনা পাছ, ৰানিঙৰ পিছত ডকুমেণ্ট চেক হ'ব। ডকুমেণ্ট চেক হোৱাৰ পিছদিনা বা লগে মেডিকেল হৈ যাব পাৰে। ৰানিং পিছদিনা মেডিকেল হয়। যদি মেডিকেল আপোনালোকৰ এদিনত ঠিক হয়, তেনেহ'লে এডমিট কাৰ্ড পাই যাব। যদি আপোনাৰ এদিনত ঠিক নহয়, তেনেহ'লে ৰিমেডিকেল দিব। ৰিমেডিকেল পাছ কৰিলে আপোনালোকক এডমিট দিব, আৰু যদি ফেইল কৰে তেনেহ'লে ওলাই আহিব লাগিব। এডমিট কাৰ্ডখন যেতিয়া আপোনাৰ এক্সাম হ'ব সেইদিনা লৈ যাব লাগিব। এক্সাম প্ৰায় 10-15 দিন বা 20 দিনৰ ভিতৰতো হৈ যায়, কেতিয়াবা 1 মাহ লাগে। মানে 3 মাহ থাকে সময়টোত, 3 মাহত গোটেই চাকৰি সম্পূৰ্ণ হৈ যায়। এক্সাম হোৱাৰ 7 দিন পিছতে, 8 দিন পিছতে ৰিজাল্ট আহি যায়, আৰু ৰিজাল্টটো অহাৰ পিছতে আপোনালোকে কেইদিনমান পিছৰ পৰাই ইণ্ডিয়ান আৰ্মিত চাকৰি কৰিব পৰা হৈ যায়। ইমান শ্বৰ্ট প্ৰচেছ, ইমান ভাল এটা প্ৰচেছ, ইমান সহজতে চাকৰিটো পাই যায়। কিন্তু কষ্টটো আগতে কৰি ল'ব লাগিব। আপুনি ৰিটেনৰ বাবে ভালকৈ প্ৰিপেয়াৰ কৰিব লাগিব, বা ৰানিঙৰ বাবেও ভালকৈ প্ৰিপেয়াৰ কৰিব লাগিব, বা আপোনাৰ কিবা যদি মেডিকেল প্ৰব্লেম আছে সেইটো ঠিক কৰি ল'ব লাগিব। কিন্তু চাকৰিটো পোৱাৰ কাৰণে একদম শ্বৰ্ট প্ৰচেছ, ইমান খেলি মেলি নাই। আপুনি চিন্তা কৰিব নালাগে যে আপুনি ৰানিং পাছ কৰাৰ পিছত আপোনাক কোনোবাই ৰখাব পাৰিব। কোনো ৰখাব নোৱাৰে। কেৱল আপোনাৰ ডকুমেণ্ট ঠিক থাকিলে হ'ল, ডকুমেণ্ট পাছ হৈ গ'লে হ'ল, আপোনাৰ চেষ্টটো মিলিলে হ'ল, হাইটটো মিলিলে হ'ল, আৰু বেলেগ প্ৰব্লেম নাই। তাৰপিছত আপোনাৰ মেডিকেলটো যদি ঠিক হৈ যায়, তেনেহ'লে আপোনালোকে ৰিটেনৰ বাবে পূৰা লাগি যাওক। ৰিটেন পাছ কৰিলে আপোনালোকে পাই গ'ল। 50টা কুৱেশ্যন আহে, যদি 2 নম্বৰকৈ থাকে, তাতে আপুনি যদি প্ৰায় 30 মান শুদ্ধকৈ কৰে, তেনেহ'লে আপোনাৰ বহুত চান্স থাকে। মই অলপ কমকৈ কৈছোঁ, তাতকৈ বেছি চেষ্টা কৰক আপোনালোকে, 35 মান চেষ্টা কৰক। কিন্তু 30 মান যদি শুদ্ধকৈ কৰে, মানে 30 × 2 60, 60 মান নম্বৰ পায়, তেনেহ'লে GDত পোৱাৰ চান্স বহুত থাকে। তাৰে পিছত এই ইণ্ডিয়ান আৰ্মিৰ প্ৰচেছটো শেষ হৈ যায়, চাকৰিটো পাই যায়। এতিয়া অসম পুলিচ, আমি 2018 ফাৰ্ষ্টৰ পৰা এতিয়ালৈকে প্ৰায় 3 বছৰতকৈ বেছি হ'ব, 3 বছৰতকৈ বেছি অপেক্ষা কৰিছোঁ। এতিয়ালৈকে কোনো ধৰণৰ এটা ভাল ৰিজাল্ট পোৱা নাই। ইমানবাৰ এডমিট কাৰ্ড আহিল, ইমানবাৰ মানে খেলি মেলি লাগিল, ইমানবাৰ পষ্টপন হ'ল, ইমানবাৰ কেঞ্চেল হ'ল, কিন্তু এতিয়ালৈকে এটা ভাল ৰিজাল্ট পোৱা নাই। চাওক, এই 3 বছৰত কিমান ল'ৰা ছোৱালীৰ সপোন ভাঙি গ'ল, কিমান ল'ৰা ছোৱালীৰ দেহাৰ প্ৰব্লেম হ'ল, মেণ্টেলি প্ৰব্লেম হ'ল। বিশেষ কাৰণ একো নাই এই ইণ্টাৰভিউটো দিব নোৱাৰাৰ কাৰণে। ইণ্টাৰভিউটো ফেইল কৰা
হ'লেও বেলেগ কথা, কাৰণ তেওঁলোকে বা আমি কিবা এটা বেলেগ কামত বা কিবা এটা বেলেগত ফ'কাছ কৰিব পাৰিলোঁ হয়। এতিয়া এনেকুৱা হৈছে যে এডমিট কাৰ্ড আহিব, ৰানিং নকৰিলে আমি ফেইল কৰিম, ইমান দিন কষ্ট এনে যাব, ইমান চেষ্টা কৰাৰ পিছত যদি আৰু ফেইল কৰিব লগা হয় তেতিয়াও মনটো ভাঙি পৰিব, আকৌ ৰানিং বন্ধ কৰি দিওঁ, দৌৰিব মন নাযায়, আকৌ এডমিট কাৰ্ড আহিব বুলি গম পাওঁ, কিবা এখন নটিচ দিব, কিবা এটা উল্টা উল্টি কিবা এটা আহি যাব, তাৰে পিছতে আকৌ ল'ৰা ছোৱালীখিনিৰ মনটো উৎসাহিত হ'ব। সেই ছিষ্টেমটোতে গৈ আছে এই 3 বছৰ, যিটো 3 বছৰত আমাৰ ল'ৰা ছোৱালীখিনিৰ জীৱন বৰবাদ নোহোৱা বুলি কোনেও ক'ব নোৱাৰে। যিখিনি ল'ৰা ছোৱালীয়ে দিন ৰাতি দৌৰিছে তেওঁলোকৰ জীৱনটো 100% বৰবাদ হৈছে। এইটো কাৰণত বৰবাদ হৈছে কাৰণ ক'তো ফ'কাছ কৰিব পৰা নাই। আপোনালোকে ক'ব নোৱাৰে যে মই বেলেগত ফ'কাছ কৰিব পাৰিছোঁ। আজি কোনোবা এটা ক'ব পাৰে যে তই ইমান ডাঙৰ হ'লি এতিয়ালৈকে কিয় বেলেগ কামত মাথা মাৰা নাই, এটাতে লাগি আছ। সেইটো কথা আমি বুজি পাওঁ, সেইটো কথা বেলেগ বুজি নাপাব। আপুনি যে দেহাটো গোটেই খেদাই দিছে, গোটেই শেষ কৰি দিছে ৰানিঙৰ নামত, সেইটো কথা বেলেগে বুজি নাপায়। এই বিশেষ কাৰণটোৰ কাৰণে আজি ল'ৰা ছোৱালীখিনি ইমান বেছি ভুক্তভোগী হৈ আছে, যাৰ কাৰণে এতিয়ালৈকে এখন নটিফিকেশ্যন অহা নাই। মানি লৈছোঁ কৰোণাৰ সময়, এতিয়া বহুত বেছি প্ৰব্লেম চলি আছে, প্ৰব্লেম চলিব, সেইটো কাৰণত ইণ্টাৰভিউ হোৱাটো ডাঙৰ কথা নহয়। ইণ্টাৰভিউটো নালাগে, আমাক ইমান কষ্ট দি পেলাই বা আমাৰ ল'ৰা ছোৱালীখিনিৰ জীৱন ধ্বংস কৰি আমাক ইণ্টাৰভিউ নালাগে। কিন্তু আগতে কি হৈ আছিল, সেই ইণ্টাৰভিউবোৰ পষ্টপন নকৰা হ'লে আজি চাকৰি কৰি থাকিব পাৰিলে হয়। SI টো কি ধুনীয়াকৈ হৈ গ'ল, এক্সাম পষ্টপন হৈ গ'ল, এক্সামৰ পেপাৰ আউট হৈ গ'ল, তাৰে পিছতো কেইদিনমান পিছতে ইমান ধুনীয়াকৈ ইমান স্পীড কাম কৰি গোটেইখিনি সম্পূৰ্ণ কৰি ৰানিং বা মেডিকেল গোটেই কৰি আজি চাকৰি কৰি আছে। আমাৰ কি হ'ল, আমাৰ ল'ৰা ছোৱালীখিনি জীৱনটোৰ লগত কিয় এনেকুৱা হ'ল? যিবোৰ ল'ৰাই মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি অসম পুলিচত এপ্লাই কৰি অসম পুলিচত জইন কৰাৰ বাবে সপোন দেখি আছিল, বিশেষকৈ তেওঁলোকৰ পঢ়া শুনা বৰবাদ হৈ গ'ল। আজি এক্সাম কেঞ্চেল হোৱাই বহু ল'ৰা ছোৱালী সুখ শান্তি পাব পাৰে বা কষ্ট কিছুমানে পাইছে, কিছুমানেতো ছুচাইড কৰি দিলে এক্সাম কেঞ্চেল হোৱাই। কিন্তু আমি বুজি পাওঁ এক্সামটো হোৱা হ'লে আমাৰ কিমান লাভ হ'ল হয়। এক্সামটো কোনো বিশেষ কাৰণত বা পৰিস্থিতিত পৰি কেঞ্চেল কৰিব লগা হৈছে, সেইটো বুজি পাওঁ। কিন্তু এক্সাম দি যিটো পাছ কৰাৰ মানে লাগে থাৰ্ড ডিভিশ্যনে হওক, ছেকেণ্ড ডিভিশ্যনে হওক, এটা কথা মনত ৰাখিব, থাৰ্ড ডিভিশ্যন ছেকেণ্ড ডিভিশ্যনে আজি বৰ্ডাৰত চাকৰি কৰি আছে। ষ্টেণ্ড কৰা ল'ৰাই আজি বৰ্ডাৰত ইণ্ডিয়ান আৰ্মিত জিডিত চাকৰি কৰি থকা নাই, অসম পুলিচত সাধাৰণ এটা কনষ্টেবল চাকৰি কৰি থকা নাই। কিন্তু সেই হাই ছেকেণ্ডেৰী পাছ কৰা বা থাৰ্ড ডিভিশ্যন ছেকেণ্ড ডিভিশ্যন পাই কিবা কৰি এপ্লাই কৰিব পৰা ল'ৰাজনে আজি জিডিত চাকৰি কৰি আছে, সেইটো কথা মনত ৰাখিব। সেই ল'ৰাজনে যিটো কষ্ট কৰি থাৰ্ড ডিভিশ্যনলৈ পাইছে, কেৱল তেওঁৰ ডিফেন্সত যোৱাৰ এইম আছিলে, সেই ল'ৰাটোৰ যিটো মানে আনন্দ, সেই আনন্দটো আজি পৰীক্ষা দি নোপোৱা ল'ৰা ছোৱালীৰ পাৰ্চেণ্টেজটো বঢ়াই দিয়াৰ লগে লগে আমাৰ বিশেষ প্ৰব্লেম নহয় বুলি মই নকওঁ, প্ৰব্লেম হ'ব। ধৰি লৈছোঁ পাৰ্চেণ্টেজত যিহেতু আজিকালি চাকৰিবোৰ যাই আছে, পাৰ্চেণ্টেজত চাকৰিবোৰ যাই থকাৰ লগে লগে এপ্লাই কৰা ছিষ্টেমটোত আমাৰ বেছি প্ৰব্লেম আহি যাব, এইটো নহয় বুলি কোনেও ক'ব নোৱাৰে। আজি যিবোৰ ল'ৰা ছোৱালী যদি এক্সামত যদি পাৰ্চেণ্টেজ এনেই পাই যায় তেনেহ'লে কিমান প্ৰব্লেম হ'ব পাৰে। বেলেগ কাৰণত আহি গ'লোঁ এতিয়া, কিন্তু অসম পুলিচৰ ইণ্টাৰভিউটো জল্দি লাগে। ABUB সাধাৰণ প্ৰচেছ, ৰানিংটো কৰাই দিয়ক, ৰানিং পাছ কৰাৰ পিছত মেডিকেলটো কৰাই দিয়ক, মেডিকেল পাছ কৰা বা ফেইল কৰা যিবোৰ হওক ৰিজাল্টটো দিয়ক, মেডিকেলৰ কেইদিনমান পিছত ৰিটাৰ্ণটো পাতক, ৰিটাৰ্ণত যিবোৰে পাছ কৰিলে, ফেইল কৰিলে চাকৰিটো পালেও কমচে কম ভাল লাগে। ঠিক তেনেদৰে SSC GD আজি ল'ৰা ছোৱালীৰ মনটো ভাঙি পেলাই আছে, বাৰে বাৰে এখন নটিফিকেশ্যন আহে, এক্সাম পাতিব। এনেকৈ নোৱাৰি, বিশেষকৈ মধ্যবিত্ত দুখীয়া ল'ৰা ছোৱালীখিনিৰ বাবে জীৱনটোত বহুত বেছি প্ৰভাৱ পৰিছে, লাইফত একো ফ'কাছ কৰিব পৰা নাই। চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। যদি কিবা ভুল কৈছোঁ কমেণ্টত জনাব, যদি আপোনালোকৰ লগত মিলি গৈছে তেনেহ'লে কমেণ্টত লিখিব যি লিখে, আৰু যদি কিবা পাৰ্চনেল কিবা আপোনালোকৰ সুধিব লগা আছে ইনষ্টাগ্ৰাম ID ডেছক্ৰিপশ্যনত দিয়া আছে, গৈ মেছেজ কৰিব পাৰে। আৰু লগতে মোৰ ব্লগিং চেনেলত সুন্দৰ ভিডিঅ' আপলোড কৰা আছে, লিংক ডেছক্ৰিপশ্যনত আছে, গৈ আপোনালোকে সেই ভিডিঅ'টো চাই চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।